যিসকল অৰুণোদয় হিতাধিকাৰী আছে 1 তাৰিখে 3000 টকাকৈ পাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু ঘোষণা কৰিলে 1 তাৰিখে সেই ঘোষণাটো কৰা হ'ব বুলি, এতিয়া 3000 টকা প্ৰকৃততে দিয়াব নে বা এই যি 3000 এই খবৰটো ওলাই আছে কি হ'ব বা 1 তাৰিখে কি ঘোষণা কৰাৰ সম্ভাৱনা আছে যে অহা মাহত আপোনালোকে অৰুণোদয় আঁচনি টকা পাবনে, আৰু বহুত ভাগে কৈ আছে এক্সট্ৰা বোনাছ হিচাপত কিবা দিব নেকি, আৰু এই বিষয়খিনি অৰুণোদয় আঁচনিৰ নতুন ফৰ্ম সকলোখিনি আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকৃততে কি ঘোষণা কৰিব 1 তাৰিখৰ দিনাখন, সঁচাকৈ 3000 দিব নেকি? এই যে ভিডিঅ'বিলাক চাবলৈ পাই আছে আপোনালোকে কমেণ্টৰ জৰিয়তে লিখি আছে। তো আৰু অহা মাহত আপোনালোকে 10 তাৰিখৰ দিনাখনি টকাটো পাবনে, সকলোখিনি কথা আজি এই ভিডিঅ'ৰ জৰিয়তে জনাম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে নাচায়। বহুত ভাগে জানে যে মই জানোৱে কথাবিলাক আৰু চাবলগীয়া কি আছে, কিন্তু শেষত গৈ এতিয়া আপোনালোকে গমেই পাইছে কেনেকুৱা ধৰণৰ অৰুণোদয় আঁচনি বহুতসকল মহিলাৰ নাম বাদ পৰিলে, তেওঁলোকে নাপালে 9000 টকা। ভিডিঅ'টো শেষলৈকে চাওক, শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথম কথা যদি চাওঁ, বহুতে কৈ আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া অহা 1 মে' তাৰিখে যে অৰুণোদয় যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবে ডাঙৰ ঘোষণা কৰিব। বহুতে কৈ আছে যে এইবাৰ যি 9000 টকাকৈ দিলে বা তেনেদৰে কিবা বোনাছ হিচাপত দিব নেকি। এতিয়া চাওক, বিহু বুলি আপোনালোকক 4 মাহৰ একেলগে দিলে আৰু আপোনালোকে পাব লাগে 5000, দিছে আপোনালোকক কিমান 9000 টকা দিছে। তো তেনেকুৱা ধৰণৰ সেইটো আপোনালোকৰ প্ৰক্ৰিয়া দি গ'ল, আৰু আগন্তুক তেনেদৰে আপোনালোকক কি আৰু বোনাছ এক্সট্ৰা দিয়াৰ সম্ভাৱনা নাই। বিহু বুলি গ'ল তেনেদৰে সকলোখিনি। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ এইটোৱে যে আপোনালোকৰ যি অৰুণোদয় আঁচনি হিতাধিকাৰী, দুটা কথাই আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। হয়তো আপোনালোকৰ 1250 টকাৰ পৰা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে 1 নম্বৰ, আৰু 2 নম্বৰতে যদি আপোনালোকে চায় অৰুণোদয় আঁচনি যে এই 1250 টকা বৃদ্ধি কৰিব অৰুণোদয় আঁচনি, সেইটো আপোনালোকে গম পালে। আৰু 2 নম্বৰতে যদি আপোনালোকে চায় তেনেহ'লে অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী আছে, অৰুণোদয় আঁচনি পোৱা হিতাধিকাৰীসকলে হয়তো অন্য কিবা এটা পোৱা তেনেদৰে ঘোষণা কৰিব পাৰে যে অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী আছে তেওঁলোকে বেলেগ এটা অন্য সুবিধা পাব, তেনেকুৱা ধৰণৰ কিবা এটা ঘোষণা কৰিব পাৰে। এতিয়া আপোনালোকক যিদৰে এক্সট্ৰাকৈ বোনাছটো দিলে বা আপোনালোকে বিহুৰ আগত 9000 টকা পালে তেনেদৰে দিয়া সম্ভাৱনা নাই। তো সম্ভাৱনা এটাই আছে, হয়তো আপোনালোকৰ অৰুণোদয় আঁচনি টকা পৰিমাণটো বৃদ্ধি কৰিব পাৰে, বা অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে পোৱাসকলে যে কিবা এটা নতুনকৈ আঁচনি ওলাব যে বা কিবা এটা কাম কৰিবলৈ দিব, সেইটো তেওঁলোকে সুবিধা পাব। হয়তো তেওঁলোকে সেইখিনি আঁচনিৰ ওপৰত কি সুবিধা দিয়ে সেইটো আগন্তুক গম পাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 1 তাৰিখে যিহেতু ঘোষণা কৰাৰ কথা কৈছে, তো সেইখিনি 1 তাৰিখৰ দিনাখনিহে গম পাম। এটা কথাটো হ'ল যে অহা মাহত 10 তাৰিখে এইটো পাবনে নাপায়, তো সেইটো এটা কথা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হয়তো 1 তাৰিখৰ দিনা ঘোষণা কৰিব পাৰে যে 10 তাৰিখে অৰুণোদয় আঁচনি আপোনালোকে পাব, নতুবা এই মে' মাহত নাপায় আপোনালোকে জুন মাহত একেলগে অৰুণোদয় আঁচনি কিবা এটা আপোনালোকে বৃদ্ধি কৰি তেওঁলোকে তেনেদৰে দিয়াৰ কথাও ঘোষণা কৰিব পাৰে। তো এইটোৱে বাকী যি আপোনালোকক অৰুণোদয় আঁচনি 3000 টকালৈকে বৃদ্ধি হ'ব, 3000 টকা পাব বুলি এনেকুৱা ধৰণৰ খবৰবিলাক ওলাই আছে, সেইখিনি সকলোখিনি মিছা। কাৰণ কেলৈ 3000 টকাকৈ এতিয়া বৰ্তমান সময়ত দিয়াটো একেবাৰে অসম্ভৱ। তো সেইবাবে মই আপোনালোকক ক'ব বিচাৰিছোঁ, যি 3000 টকা আপোনালোকক দিয়াৰ কথা কৈছে 1 তাৰিখে ঘোষণা কৰিব এনেকুৱা ধৰণৰ, সেইটো কোনো ধৰণৰ তেনেকুৱা মন্তব্য কৰা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। মুঠৰ কৈছে যে 1 তাৰিখৰ দিনাখনি অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ দিম। এতিয়া মই সেইখিনি ছাছপেন্সত ৰাখিছোঁ, সেই 1 তাৰিখৰ দিনাখনি ঘোষণা কৰিম, এনেদৰে কৈছে। তো দেখা যাওক আগন্তুক সময়ত কি কেনেদৰে কৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে আপোনালোকক চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।